প্ৰত্যেকগৰাকী বিজেপি বিধায়কে টিকট পাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰ চিষ্টেম নাই, আমি কাৰো পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2-3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইটো 2 মাহ আগতে কোৱাৰ কোনো প্ৰাসংগিকতা নাথাকে।